তিনিজন মুছলমানে কপাইছে ইন্টাৰনেট জগত। নাম্বাৰ 1 মুস্তাফা সুলেইমান, মাইক্ৰছফ্ট এআইৰ CEO। এইগৰাকী মুস্তাফা সুলেইমান আৰ্টিফিচিয়েল ইন্টেলিজেন্স তথা এআইৰ CEO মুস্তাফা সুলেইমান, যাৰ বাবে আজিৰ দিনত এআইৰ জৰিয়তে উন্নত হৈছে ভিন্ন দেশ। তেওঁৰ বাবে যেন আজিৰ দিনত আৰ্টিফিচিয়েল ইন্টেলিজেন্স জনপ্ৰিয় হৈ উঠিছে। মাইক্ৰছফ্ট এআইৰ CEO এইগৰাকী মুস্তাফা সুলেইমান হৈছে ব্ৰিটিছ নাগৰিক। নাম্বাৰ 2 জাভেদ কৰিম। জাভেদ কৰিমে তৈয়াৰ কৰিছিল ইউটিউব, অৰ্থাৎ আজিৰ দিনত চলা ইউটিউব মুছলমান জাভেদ কৰিমে বনাইছিল। তেওঁৰ বাবে আজিৰ দিনত ইউটিউব আপুনি মই ব্যৱহাৰ কৰিব পাৰিছো, অৰ্থাৎ ইউটিউব নিৰ্মাতা হৈছে এগৰাকী মুছলমান যুৱক জাভেদ কৰিম। জাভেদ কৰিমৰ জন্মস্থান বাংলাদেশ। নাম্বাৰ 3 সাবিক খান, এপল কোম্পানীৰ CEO এইগৰাকী সাবিক খান। এপল কোম্পানীৰ CEOৰ দায়িত্ব লোৱাৰ পাছতে তেওঁ প্ৰতিমাহে